নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ ঢিঙৰ জঘন্য ধৰ্ষণ কাণ্ডক লৈ এতিয়া ৰাজপথ কপাই তুলিছে হাজাৰ হাজাৰ মুছলমান লোকে ৰাজপথ কপাই তুলিছে মুছলমান লোকে অসমীয়া কিশোৰী গৰাকীৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথলৈ ওলাইছে হাজাৰ হাজাৰ মুছলমান লোকে দাবী জনাইছে যি কেটা ধৰ্ষণকাৰী আছে পাখণ্ড আছে আটাইকেটাকে ফাঁসি দিব লাগে এনে ধৰণে হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদত এতিয়া উত্তাল হৈ পৰিছে ৰাজ্যৰ বিভিন্ন স্থান এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ ঢিঙৰ জঘন্য ধৰ্ষণ কাণ্ডক লৈ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান লোক ধৰ্ষণকাৰী ফাঁসিৰ দাবীৰে ৰাজপথ কপাই তুলিছে হাজাৰ হাজাৰ মুছলমান লোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঢিঙৰ জঘন্য ধৰ্ষণ কাণ্ডক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান সমাজে শিৱসাগৰ মৈৰাবাৰীত মুছলমান সমাজৰ প্ৰতিবাদী সমদল বাহিৰ জুম্মা নামাজ আদায় কৰাৰ পিছতে এটা ৰাজপথ কপাই তুলিছে মুছলমান সমাজে ধৰ্ষণকাৰীক ফাঁসি দিয়ক অবৈধ মিয়াক ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰক এনে ধৰণৰ স্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ মুছলমানে ঢিঙৰ জঘন্য ধৰ্ষণ কাণ্ডক লৈ ৰাজপথলৈ ওলাইছে এবাৰ হাজাৰ হাজাৰ মুছলমান দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে দুখন ঠাই মৈৰাবাৰী আৰু শিৱসাগৰ দৃশ্যাংশ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে নিতক্সৰ দৰ্শকক দেখুৱাইছো এনে ধৰণে ৰাজপথলৈ ওলাইছে হাজাৰ হাজাৰ মুছলমান শিৱসাগৰ যদি আমি চাওঁ শিৱসাগৰত মুছলমান সমাজৰ সমান্তৰালকৈ বহুকেইটা দল সংগঠনেও অংশগ্ৰহণ কৰিছে আগভাগ লৈছে প্ৰতিবাদত আৰু সকলোৰে মুখে মুখে এটাই কথা যে যি কেটা নৰাধম আছে পাখণ্ড আছে ধৰ্ষণকাৰী আছে আটাইকেইটা ধৰ্ষণকাৰীক ফাঁসি দিব লাগে নতুবা এনকাউন্টাৰ কৰি দিব লাগে এনে ধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে ৰাজ্যৰ বিভিন্ন স্থানত হাজাৰ হাজাৰ মুছলমান লোক ওলাইছে আমি দৃশ্যাংশসমূহ এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছো চাওক এম্বিয়েন্স দিবলৈ অনুৰোধ জনাইছো পিচিআৰ টিমক চাওক এনে ধৰণে ন্যায়ৰ দাবীৰে ভুক্তভোগী কিশোৰীগৰাকীৰ ন্যায়ৰ দাবীত ধৰ্ষিতা কিশোৰীগৰাকীৰ ন্যায়ৰ দাবীত এনে ধৰণে ৰাজপথলৈ ওলাইছে হাজাৰ হাজাৰ মুছলমান লোক মৈৰাবাৰী এই দৃশ্যাংশ এই মুহূৰ্তত এনিটক্সৰ দৰ্শকক দেখুৱাইছো চাওক কেনে ধৰণে জুম্মা নামাজ আদায় কৰাৰ পিছতে এনে ধৰণে প্ৰতিবাদত উত্তাল হৈ পৰিছে মৈৰাবাৰী উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া হাজাৰ হাজাৰ মুছলমানে সকলোৰে এটাই দাবী যে ধৰ্ষণকাৰীক এনকাউন্টাৰ কৰিব লাগে নতুবা ফাঁসি দিব লাগে আৰু অসমীয়া কিশোৰীগৰাকী যিগৰাকী কিশোৰীক টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত তিনিটাকৈ পাখণ্ডই ধৰ্ষণ কৰিছিল পথৰ দাঁতিত পেলাই গৈছিল সেইগৰাকী কিশোৰী ন্যায়ৰ দাবীত এনে ধৰণে এতিয়া ৰাজপথলৈ ওলাইছে হাজাৰ হাজাৰ মুছলমান লোক এই মুহূৰ্তত এই দুইটা দৃশ্য দেখাবলৈ বিচাৰিছো নিতক্সৰ দৰ্শকক কেইবাটা মন্তব্য আছে সেয়া শুনাম কোনে কি কৈছে কিন্তু তাৰ পূৰ্বে চাহক ক'ত কেনে ধৰণে আচলতে মৈৰাবাৰী আৰু শিৱসাগৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান সমাজে প্ৰতিজন ব্যক্তিক পৰায়ত্ত কৰি দৃশ্যমূলক শাস্তিৰ কাৰণে আমি দাবী জনাইছো আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী নাৰী সুৰক্ষা দিয়ক
জাগিছে জাগিব মুছলমান জাগিছে জাগিব এই জুই চলিছে চলিব ইয়াৰ দবদবনি কোনো কাৰণে সহ্য কৰা নহব এই জুই চলিছে চলিব সংগ্ৰাম চলিছে কলিকতাৰ যিগৰাকী ডাক্তৰ ধৰ্মপ্ৰাণ লোক আৰক্ষী চকীত যদি আপুনি তালিকা চাই তেনে বংগবাসী মুছলমানৰ প্ৰতিজন ব্যক্তিক পৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ কাৰণে আমি দাবী জনাইছো আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী নাৰী সুৰক্ষা দিয়ক নাৰী সুৰক্ষা দিয়ক অসম আৰক্ষীয়ে 24 ঘণ্টাত গ্ৰেপ্তাৰ কৰিব লাগিব গ্ৰহণকাৰী ফাঁচি দিয়ক সংগঠিত কৰা আসামীকেইটা কৰায়ত্ত কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগে আমি জনাইছো চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে আৰু নাৰী সুৰক্ষা দিয়ক আমাৰ দাবী ফাঁচি দিয়ক নাৰীৰ সুৰক্ষা লাগে নাৰীৰ সুৰক্ষা লাগে ফাঁচি দিয়ক ফাঁচি দিয়ক আমি ফাঁসি দাবি জনাইছো ফাঁসি দিয়ক সিংহটো দহনকার ঘটনার লগত জড়িত প্রত্যেকজন ব্যক্তি ফাঁসির দাবি জনাইছো জড়িত প্রতিজন ব্যক্তিক পরায়ত্ত করে দৃষ্টান্তমূলক শাস্তির কারণে আমি দাবি জনাইছো আমার দাবি মানিবই লাগিব আমার দাবি মুসলমান জাগিছে জাগিব এই জুই চলিছে চলিব ইয়াৰ দবদবনি কোনো কাৰণে সহ্য কৰা নহব এই জুই চলিছে চলিব সংগ্ৰাম চলিছে কলিকতাৰ যিগৰাকী ডাক্তৰ মহিলা চিকিৎসকৰ নাৰকীয় ঘটনা সংঘটিত হোৱাৰ পাছত আমাৰ যিসকল বংগবাসী মুছলমানৰ এৰিয়া দিঘত অসমীয়া এগৰাকী নাবালিকাক ধৰ্ষণ কৰা হৈছে দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছে নাৰকীয়ভাৱে ধৰিছে ঐতিহাসিক শিৱদৌলৰ সন্মুখত আমি শিৱদৌলৰ সন্মুখত শিৱসাগৰৰ খিলঞ্জীয়া মুছলমানৰ ৰাজনীতি শিৱসাগৰৰ কেইবাটাও সুষমা মছজিদ পৰিচালনা সমিতি সভাপতি আমাৰ ইমাম চাহেবকে আদি কৰি কেইবাগৰাকীও ধৰ্মপ্ৰাণ লোক আমাৰ মুছলিম সমাজৰ পৰা সকলৰ কাৰণে আমাৰ খিলঞ্জীয়া মুছলমান গৰীয়া মৰীয়াসকলৰ অস্তিত্ব বিপন্ন হৈ পৰিছে উজনি অসমত আহোম যুগৰ পৰা বসবাস কৰা খিলঞ্জীয়া মুছলমানসকলৰ অস্তিত্ব বিপন্ন কৰিছে এই বংগবাসী নামনি আৰু মধ্য অসমৰ যিসকল পূৰ্ববংগীয়সকলৰ মুছলমানে তেওঁলোকৰ এই আগ্ৰাসন আৰক্ষী চকীত যদি আপুনি তালিকা চাই তেনে বংগবাসী মুছলমানৰ তালিকাত
বেছি অপৰাধী আটাইতকৈ সৰ্বাধিক অপৰাধী হৈছে বংগবাসী মুছলমান। উজনি অসমৰ আমাৰ শিৱসাগৰৰ শিল জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গ আছে। সেয়ে আমি এই প্ৰতিবাদী কাৰ্যসূচীৰে আমি ধিঙৰ যি নাবালিকা দুৰ্ভগীয়া যি আমাৰ ভনীগৰাকীক নাৰকীয় ঘটনাৰে সংঘটিত কৰিলে বন্ধ কৰক, নাৰী সুৰক্ষা অধিক সুনিশ্চিত কৰক, নাৰী সুৰক্ষা সুনিশ্চিত কৰক, ধৰ্ষণকাৰী ফাঁচি দিয়ক, খিলঞ্জীয়া অত্যাচাৰ সহ্য কৰা নহ'ব, খিলঞ্জীয়া অত্যাচাৰ সহ্য কৰা নহ'ব। জয় অসম, জয় অসম, জয় অসম, জয় অসম, জয় অসম, জয় অসম। খিলঞ্জীয়া অত্যাচাৰ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। খিলঞ্জীয়া মুছলমান জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। খিলঞ্জীয়া মুছলমান জাগিছে, জাগিছে, জাগিবই। খিলঞ্জীয়া মুছলমান জাগিছে, জাগিছে, জাগিবই। এই জুই জ্বলিছে, জ্বলিছে, জ্বলিবই। ইয়াৰ দপদপনি কোনো কাৰণে সহ্য কৰা নহ'ব। এই জুই জ্বলিছে, জ্বলিছে, জ্বলিবই। সংগ্ৰাম চলিছে। সপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে, মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব। আমি স্পষ্টভাৱে কৈ দিছোঁ, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব, বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব। এই কাণ্ড আৰু আমি চাই থাকিব নোৱাৰোঁ, এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ধিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে, এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। ধিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকক কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক, হয়নে? তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক। আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, মিয়াৰ যি দপদপনি, মিয়াৰ দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব, স্পষ্ট কথা। প্ৰথম কথা হ'ল, ধিঙৰ এই কাণ্ডৰ লগত জড়িত এই কালপিত কেইজনক অতি শীঘ্ৰে গোটেইকেইজনক গ্ৰেপ্তাৰ কৰি এনকাউণ্টাৰ কৰিবৰ কাৰণে আমি ইয়াৰ পৰা দাবী জনাইছোঁ। আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ যে এনেকুৱা এখন ধৰ্ষণকাৰীৰ বিৰুদ্ধে আইন বলবৎ কৰক, যে ৰাজপথত তেওঁলোকক গুলীয়াই মৃত্যুদণ্ড দিয়াৰ এটা আইন এখন বলবৎ কৰক। আৰু ইয়াৰ পৰা আমি দাবী জনাইছোঁ যে উজনি অসমত যিসকল মিয়াই বিভিন্ন কৰ্মত নিয়োজিত হৈ বসবাস কৰি আছে, তেওঁলোকে অহা এসপ্তাহৰ পৰা ইয়াতে প্ৰস্থান কৰা তেওঁলোকে ব্যৱস্থা কৰক, অন্যথা আমি 30 জনগোষ্ঠীয় সংগঠনে একেলগে ইয়াৰ বিৰুদ্ধে আমি থিয় হ'বলৈ বাধ্য হ'ম। আৰু ইয়াৰ পৰা আমি চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকৰ গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে, আৰক্ষী প্ৰশাসন সম্পূৰ্ণ ব্যৰ্থ হৈছে। যিখিনি সময়ত খিলঞ্জীয়া নাৰীৰ যি বেটী বচাও বেটী পঢ়াও যিটো তেওঁলোকে শ্লোগান দিছে, এই শ্লোগান সম্পূৰ্ণ ব্যৰ্থ হৈছে। আজিৰ তাৰিখত অসমীয়া নাৰী সম্পূৰ্ণ নিৰাপত্তাহীনতাত ভুগিছে। আৰু মিয়াৰ যি ধৰ্ষণকাৰীৰ পৰা অসমীয়া নাৰী আজি বাহিৰলৈ ওলাব নোৱাৰা এটা ব্যৱস্থা হৈছে। গতিকে আমি ইয়াৰ পৰা দাবী জনাইছোঁ যে এই যিবিলাক ঘটনা, এই ঘটনাবিলাকত যাতে পুনৰাবৃত্তি নহয়, তাৰ এক উচিত ব্যৱস্থা গ্ৰহণ কৰক। ইতিমধ্যে আমি শিৱসাগৰৰ পৰা এটা কথা বাৰে বাৰে কৈ আছোঁ যে অখিলঞ্জীয়া লোকৰ দ্বাৰা আমাৰ খিলঞ্জীয়া লোকসকলক বাৰে বাৰে নিগ্ৰহ কৰা হৈছে। পুনৰবাৰ সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়াসকলে আমাৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰিলে। আমি অতি দুখৰ বিষয়ে এগৰাকী আমাৰ নাবালিকা কন্যাক মিয়াসকলৰ দ্বাৰা ধৰ্ষণ কৰা হৈছে। আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা আমি দাবী উত্থাপন কৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছোঁ, যি 3গৰাকী কালপ্ৰীতে এইগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিল তৎকালীনভাৱে তেখেতসকলক ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰি ফাঁচীৰ দৰে সৰ্বোচ্চ শাস্তি প্ৰদান কৰিব লাগিব। আৰু এটা কথা আজি আমি শিৱসাগৰৰ ঐতিহাসিক শিৱসাগৰৰ পৰা মুকলিকৈ কৈছোঁ, বহুদিনৰ পৰা আমি মিয়াসকলৰ দপদপনি অসমত প্ৰত্যক্ষ কৰি আছিলোঁ। আমি মুখেৰে মাত মতা নাছিলোঁ, এইটো অৰ্থ নহয় যে তেখেতসকলৰ কৰ্মকাণ্ডবিলাকক আমি সমৰ্থন জনাই আছিলোঁ। এতিয়া তেখেতসকলৰ কৰ্মকাণ্ডই ইমানেই গভীৰ ৰূপ ধাৰণ কৰিছে, তেখেতসকলে আমাৰ জীয়ৰী বোৱাৰীৰ ওপৰত হাত দিব পৰা হ'ল। সঘনাই মিয়াসকলৰ দ্বাৰা সমগ্ৰ অসমতে অপৰাধজনিত কাণ্ডবিলাক সংঘটিত হৈ থকা আমি দেখিবলৈ পাইছোঁ। ঐতিহাসিক শিৱসাগৰৰ পৰা আমি আজি বাংলাদেশী মূলৰ প্ৰতিগৰাকী মিয়ালৈ আমি আজি প্ৰত্যাহ্বান জনাইছোঁ, সাজু হৈ থাকক অসমৰ খিলঞ্জীয়া ৰাইজৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবৰ কাৰণে। আজি মিয়াৰ বিৰুদ্ধে ঐতিহাসিক শিৱসাগৰত খিলঞ্জীয়া জাগ্ৰত হৈছে। আমি বিশেষকৈ নামনি অসমৰ খিলঞ্জীয়া অসমীয়াসকলক দাবী উত্থাপন কৰিছোঁ, আমি অনুৰোধ জনাইছোঁ যে খিলঞ্জীয়াৰ বিৰুদ্ধে, মিয়াৰ বিৰুদ্ধে নামনি অসমৰ খিলঞ্জীয়াসকল একত্ৰিত হ'ব লাগে। আমি উজনি অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়া ৰাইজ আজিৰ পৰা মিয়াৰ বিৰুদ্ধে একত্ৰিত হৈছোঁ। যিকোনো মূল্যৰ বিনিময়ত মিয়াৰ সাঁতোৰাৰ পৰা আমাৰ খিলঞ্জীয়া লোকসকলক আমি ৰক্ষা কৰিব লাগিব। আৰু খিলঞ্জীয়া ৰক্ষা কৰা এইখন সংগ্ৰামখন আমি শিৱসাগৰৰ পৰা আমি দীঘলীয়াভাৱে আমি আগবঢ়াই লৈ যাম, যেতিয়ালৈকে ইয়াৰ এটা উচিত সমাধান আমি নাপাম।
চাওক আজি আমি ৰাজপথলৈ ওলাই আহিছোঁ প্ৰতিদিনে প্ৰতিবাৰে একোটা ধৰ্ষণৰ কাৰণে যদি আমি মহিলাসকল ৰাজপথলৈ ওলাই আহিবলগীয়া হয় তেতিয়াহ'লে আমাৰ নিৰাপত্তা ক'ত আছে চৰকাৰে আমাৰ নিৰাপত্তা সুনিশ্চিত কৰক প্ৰথম কথা মোৰ এটা কথা হৈছে যে বিজেপি চৰকাৰখন যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰাই প্ৰতিটো ক্ষেত্ৰতে এখন আইন প্ৰণয়ন কৰিছে কিন্তু নাৰীৰ ক্ষেত্ৰত এখন কঠোৰ আইন প্ৰণয়ন কৰাত তেওঁলোক কিয় ক'ত বিফল হৈছে তেওঁলোকৰ বিফলতাটো নিজে চিনাক্ত কৰক আৰু জম্মু কাশ্মীৰত 377ৰ নিচিনা ধাৰা তেওঁলোকে আঁতৰাব পাৰিলে এটা উগ্ৰপন্থী সংগঠনৰ ক্ষেত্ৰত তেওঁলোকে কঠোৰ কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলে ধৰ্ষণকাৰীৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা তেওঁলোকৰ আপত্তি ক'ত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সুধিব কৈছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব কৈছোঁ যে বেটি পঢ়াও বেটি বচাও যে এই শ্লোগানটো তেওঁলোকৰ মাত্ৰ মুখত ৰৈছেগৈ আমি যেতিয়াৰ পৰা এই শ্লোগানটো শুনিছোঁ তেতিয়াৰ পৰা বেছিকৈহে ৰাজপথত ওলাব লগা হৈছে এইটো তেওঁলোকৰ কাৰণে লাজৰ কথা আৰু আমি তেওঁলোকক এই শ্লোগানটোৰ কাৰণে আজি ধিক্কাৰ দিছোঁ ৰাজপথৰ পৰা তেওঁলোকে লাজ পাব লাগে যে তেওঁলোকে নাৰীৰ নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে আৰু বাংলাদেশী মূলৰ মানুহ অতৰাম বুলি অহা চৰকাৰখনে আজি বাংলাদেশী মূলৰ হাতত নিজৰ খিলঞ্জীয়াক এনেদৰে শোষিত হ'বলৈ এৰি দিছে গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ আৰু আমাৰ মহিলাসকলক বিশেষকৈ আমাৰ অসমৰ প্ৰতিটো চুকে কোণে থকা সকলো মানুহকে ওলাই আহিবলৈ আমি আহ্বান জনাইছোঁ যে প্ৰত্যেকে যদি ৰাজপথলৈ এনেকৈ ওলাই নাহে তেতিয়াহ'লে আমাৰ কিন্তু অধিকাৰ আমি নিজেই কাঢ়ি আনিব লাগিব আমাক কিন্তু কোনেও আমাৰ বাবে মাত মাতিবলৈ থিয় নহয় গতিকে এই ক্ষেত্ৰত আমি নিজে সজাগ হ'ব লাগিব আৰু চৰকাৰক আমি এই ক্ষেত্ৰত কঠোৰ এটা ব্যৱস্থা ল'বলৈ কৈছোঁ আৰু আমি ইয়াত ধৰ্ষণকাৰী এটাই শাস্তি মৃত্যুদণ্ড ইয়াত প্ৰবল জনমত আছে গোটেই ভাৰতবৰ্ষৰ মানুহে কৈছে আজি যে ধৰ্ষণকাৰীক মাত্ৰ শাস্তি দিব লাগে মৃত্যু এনকাউণ্টাৰ কৰিব লাগে তাৰ প্ৰবল জনমত থকাৰ পাছতো এখন চৰকাৰে কিয় কঠোৰ আইন প্ৰণয়ন কৰিব পৰা নাই এইটো আমাৰ প্ৰশ্ন চৰকাৰলৈ অসমৰ মহিলাৰ ওপৰত অসমৰ খিলঞ্জীয়া যুৱতীৰ ওপৰত এই ধৰণৰ নাৰকীয় যি কাণ্ড সংঘটিত হৈছে এই কাণ্ড কোনো কাৰণতে সহজভাৱে ল'ব আৰু সহজভাৱে সহ্য কৰিব নোৱাৰে বাৰে বাৰে আমাৰ অসমৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰা হৈছে বাৰে বাৰে আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে কি কাৰণে অপৰাধী ইমান সাহস বাঢ়িছে আজি দুদিনমানৰ আগতে শিৱসাগৰত অনা খিলঞ্জীয়া মানুহে আমাৰ জিমি দাসক আক্ৰমণ কৰিলে আজি ঢিঙত অনা খিলঞ্জীয়া মিয়া মুছলমানে আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিছে গতিকে এই কাণ্ড কোনো কাৰণতে সহজভাৱে ল'ব নোৱাৰি আজি শিৱসাগৰত থকা খিলঞ্জীয়া যিসকল মুছলমান ভূমিপুত্ৰ মানুহ আছে তেওঁ ৰাজপথলৈ ওলাই আহিছে আমাৰ এটাই দাবী যে এই ধৰ্ষণ কাণ্ডৰ লগত জড়িত হৈ থকা অভিযুক্তক ৰাজহুৱাভাৱে ফাঁচি দিব লাগিব এনকাউণ্টাৰ কৰিব লাগিব আৰু আমাৰ উজনি অসমত থকা যিসকল আমাৰ অখিলঞ্জীয়া মিয়া আছে এই মিয়াসকলক আমি সকীয়াই দিব বিচাৰিছোঁ যে তহঁতি তালি টোপোলা বান্ধি এতিয়া ইয়াৰ পৰা যাগৈ নহ'লে কিন্তু তহঁতৰ অৱস্থা বেয়া কৰি দিম কাৰণ বাৰে বাৰে তহঁতি আমাৰ অসমৰ যুৱতীক আক্ৰমণ কৰিবি অসমৰ মহিলাক ধৰ্ষণ কৰি হত্যা কৰিবি আমি কোনো কাৰণতে চাই নাথাকো স্পষ্ট কথা ঢিঙৰ যি কাণ্ড আছে তাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ এই ঢিঙৰ যিসকল দোষী যিকেইগৰাকী কিশোৰীক তেওঁলোকে ধৰ্ষণ কাৰ্য কৰিলে তেওঁলোকক ফাঁচি দিব ফাষ্ট ট্ৰেক আদালতৰ বিচাৰ কৰি ফাঁচি দিব অনুৰোধ জনাইছোঁ বিশেষকৈ আচৰিত বিষয় কলিকতাৰ ঘটনাৰ পিছতো এই হাৰামীকেইটা ভয় খোৱা নাই সেইকাৰণে মই চৰকাৰক অসম চৰকাৰক অনুৰোধ জনাইছোঁ তেওঁলোকে ধৰ্ষণৰ ক্ষেত্ৰত সংবিধান পৰিৱৰ্তন কৰি ইছলামিক দেশবিলাকত যিবিলাক আইন প্ৰযোজ্য আছে সেই আইন ব্যৱহাৰ কৰি পেলাই ৰাজহুৱা স্থানত গাঁতত পুতি তেওঁলোকক শিলগুটি মাৰি তেওঁলোকক মাৰিবলৈ মই মাৰি তেওঁ হত্যা কৰিবলৈ অনুৰোধ জনাইছোঁ লগতে এই ঘটনাটোৰ আমল লৈ তৃতীয় পক্ষই সাম্প্ৰদায়িক সম্প্ৰীতি যাতে বিনষ্ট নকৰে তাৰ ক্ষেত্ৰতো সমূহ অসমবাসী তথা শিৱবাসী ৰাইজক চকু ৰাখিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ যোৱা দুদিনমান পূৰ্বে শিৱসাগৰ জিলাত এটা বণিক গোষ্ঠী আচলতে এগৰাকী খিলঞ্জীয়া যুৱতীৰ ওপৰত আক্ৰমণ কৰা ঘটনা নৌমাহ যাওঁতেই আচলতে ঢিঙত পুনৰ এনেকুৱা এটা ঘটনা সংঘটিত হৈছে যিটো ঘটনাই আচলতে আমাক চিন্তিত কৰি তুলিছে চিন্তিত এইকাৰণে কৰিছে যে প্ৰতি সময়ে মূৰে এটা খিলঞ্জীয়া মানে বাকী ৰাইজৰ ওপৰত এটা আক্ৰমণ চলিছে আচলতে আমি ভাবোঁ যে যিসকল লোকে আচলতে ঢিঙৰ এই ঘটনাৰ লগত জড়িত যিকেইজন মানে কাল্পিত জড়িত তেওঁলোকৰ শাস্তি এটাই হ'ব লাগে তেওঁলোকে শাস্তি হ'ব লাগে ফাঁচি কাৰণ ফাঁচি এইকাৰণে তেওঁলোকক দিব লাগে যে তেওঁলোকে আচলতে যি ঘটনা সংঘটিত কৰিছে তাৰ আৰু শাস্তি কোনো নাই ফাঁচি হ'ব লাগে তেওঁলোকক টকা পইচা ৰাজহ খৰচ কৰি তেওঁলোকে জেইলৰ ভাত খুৱাই বা তেওঁলোকক লালন পালন কৰা কোনো প্ৰয়োজন নাই তেওঁলোকৰ এগৰাকী ছাত্ৰী টিউচন কৰি ঘৰলৈ উভতি অহাৰ পিছত যি জঘন্য কাণ্ড সংঘটিত হৈছে নাবালিকাক দলবদ্ধভাৱে দৰ্শন কৰা হৈছে তেনে ক্ষেত্ৰত আজি আমাৰ মৈৰাবাৰীবাসী ৰাইজে বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অহা 24 ঘণ্টাৰ ভিতৰত অসম আৰক্ষীয়ে দোষীক চিনাক্ত কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে মানে শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছোঁ আৰু যি অসমৰ গৃহ
বিভাগ আছে মই ভাবোঁ যে গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসম আৰক্ষীয়ে গৃহ বিভাগৰ যি শ্লোগান আছিলে বেটি বচাও বেটি পঢ়াও এইটো ফটকাৰ ফেনত পৰিণত হৈছে কাৰণ আজিৰ দিনত আমাৰ নাৰী ছোৱালী ছাত্ৰী কোনো সুৰক্ষিত নহয় এইকাৰণে মই দাবী জনাইছোঁ আমি যে আমাৰ নাৰীক সুৰক্ষা দিব লাগে আৰু অনতিপলমে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচীৰ দাবীত উত্থাপন কৰিছোঁ কালি বিধানসভাত এই বস্তুটো আলোচনা হৈছে যে এইদিনৰ ভিতৰত বহুকেইটা এনেকুৱা ঘটনা হৈছে যোৱাকালিৰ যিটো ঘটনা আমাৰ ধিং অঞ্চলৰ অত্যন্ত মৰ্মান্তিক ঘৃণনীয় আমি ধিক্কাৰ দিছোঁ এনেকুৱা ঘটনাত মানৱ সমাজত যে এনেকুৱা ঘটনা হ'ব পাৰে চবৰ ঘৰে ঘৰে ল'ৰা ছোৱালী আছে স্কুলত যায় পঢ়ে টিউশ্যন কৰি ঘূৰি আহোঁতে যি পাহণ্ডকেইটাই এনেকুৱা দুষ্কাৰ্য কৰিছে তেওঁলোকক মই ভাবোঁ যে কৰায়ত্ব কৰি তেওঁলোকক কঠোৰ শাস্তি তেওঁলোকক দিব লাগে যিটো ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱা হৈছে এইটো 1 মাহৰ ভিতৰত তেওঁলোকৰ এই তদন্ত কৰি তেওঁলোকক বিচাৰ প্ৰক্ৰিয়া সমাপন কৰি তেওঁলোকক এনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে যে মানুহে এবাৰ এনেকুৱা কাম কৰাৰ আগত 10 বাৰ চিন্তা কৰে যে এনেকুৱা ঘটনাৰ হয় আজি যিটো কথা ওলাইছে যে এই মুছলিম সম্প্ৰদায়ৰ এই ল'ৰাকেইটা আমি ক'ব বিচাৰিছোঁ এইটোৱেই মানে অপৰাধীৰ কোনো ধৰ্ম নাই তেওঁলোক আৰু মুছলমান হিচাপেতো তেওঁ এইটো কৰিবই নোৱাৰে যদিও তেওঁ ইছলামৰ বিষয়ত ন্যূনতম জ্ঞান আছে তেওঁলোকে এইবিলাক কাম কৰিব নোৱাৰিলেহেঁতেন কাৰণ ইছলামত ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ বিধান আছে আৰু সেইটোতো তেওঁলোকে ভোগ কৰিব লাগিব মৃত্যুৰ পিছত এতিয়া তেওঁলোকক যিমান কঠোৰ শাস্তি আছে তেওঁলোকক দিব লাগে আৰু আমি এটা কথা আশ্বস্ত কৰিব বিচাৰিছোঁ ধিংবাহী অঞ্চলত যে এনেকুৱা ঘটনা হৈছে আমি অত্যন্ত মৈৰাবাৰী অঞ্চল অত্যন্ত মৰ্মান্তিক আঘাত পাইছোঁ আমি তেখেতসকলৰ লগত আছোঁ যি ছোৱালী আজি এনেকুৱা হৈছে যাৰ ঘৰৰ ছোৱালীৰ